বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম বহুদিনৰ বিৰতিৰ মূৰত পুনৰ আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে ইতিমধ্যে আপোনালোকে কিছুমান কথা গম পাইছে আমি আপডেট নাই দিয়া যদিও আপোনালোকে বিভিন্ন সংবাদ মাধ্যম তথা ইউটিউব চেনেলৰ জৰিয়তেও আপোনালোকে কিছুমান কথা গম পাইছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি গ্ৰেড 3 গ্ৰেড 4 বা অন্যান্য পৰীক্ষাসমূহ পুলিচৰে হওক জুলাইত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আপোনালোকেও নিশ্চয় প্ৰস্তুতি কৰি আছে বিহুৰ মাজতে আৰু আপোনালোকক বিহুৰ শুভকামনা জনাইছো ৰঙালী বিহুৰ ৰঙেৰে আপোনালোকৰ সকলোৰে জীৱন ভৰি পৰক অনাগত দিনবোৰ যাতে আপোনালোকৰ সুখ সমৃদ্ধিৰে ভৰি পৰে বিহুৰ সমান্তৰালকৈ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰসমূহ হৈ আছে আৰু এনেকুৱা নিৰ্বাচনী সভাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ ঘোষণা কৰিছে যেটো কথা ইতিমধ্যে কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে যিসমূহ পৰিয়ালত চৰকাৰী চাকৰি নাই সেই পৰিয়ালসমূহক অতিৰিক্ত 5% কৈ মাৰ্কস দিয়া হ'ব বুলি এটা কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছিল আৰু আজি এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে যিসমূহ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই বা নতুনকৈ যেহেতু এটা পৰিয়ালতে কেইবাজনো প্ৰাৰ্থীয়ে চাকৰি পাইছে গতিকে যিসমূহ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই তেওঁলোকক অতিৰিক্তকৈ 10 নম্বৰকৈ আহিব লগা নিযুক্তিসমূহৰ পৰীক্ষাত দিয়া হ'ব গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কি বুলি কৈছিলে আপোনালোকে চাওক যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলো এটা ঘৰতে 3টা 4টাও চাকৰি পাইছে কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই সেই লৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ না যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলো এটা ঘৰতে 3টা 4টাও চাকৰি পাইছে কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই সেই লৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ না যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলো গতিকে আপোনালোকে দেখিলে যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই তেওঁলোকক অতিৰিক্তকৈ 10 নম্বৰ দিয়া হ'ব যাতে তেওঁ মূল মেৰিট লিষ্টত আহিব পাৰে এতিয়া বহুতৰ এটা অসুবিধা আহি পৰিছে কাৰণ কোনোবা এটা পৰিয়ালত ককায়েক বা ভায়েকে চাকৰি পাই গৈছে আৰু তেওঁলোকৰ ক্ষেত্ৰত এই কথাটো হ'ব নাই এই কথা আপোনালোকে যেতিয়া আইনখন আহিব ভালকৈ তেতিয়াহে আপোনালোকে গম পাব মাক বাপেকৰ চাবনে নিজৰ ককাই ভাইখিনিও চাব আৰু তেখেতৰ কথাৰ পৰা স্পষ্ট হৈছে যে একেটা পৰিয়ালত বহু কেইজনে পাইছে গতিকে নিশ্চয় আপোনালোকৰ যিখিনি ককাই ভাই আছে সেইখিনিও চাব গতিকে এইটো এটা যথেষ্ট কিছুমানৰ বাবে চ্যালেঞ্জিং কথাও হৈ পৰিছে প্ৰত্যাহ্বানমূলক কথা হৈ পৰিছে তেওঁলোকে যথেষ্ট কষ্ট কৰিব লাগিব আৰু অন্য কিছুমানৰ বাবে এই অতিৰিক্ত 10 নম্বৰটোৱে কিন্তু তেওঁলোকৰ চাকৰিৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব আৰু বহুতে এটা প্ৰশ্ন কৰি আছে যে পেনচনাৰ বা যিসকলে যিকোনো পেনচন চৰকাৰী হিতাধিকাৰী এনেকুৱা পাই আছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব যিমান দূৰ সম্ভৱ চৰকাৰী চাকৰি তেওঁ কৰি থাকিলেহে এই নিয়মটো অনুসৰি তেওঁ 10 নম্বৰটো লাভ নকৰে কিন্তু অন্যান্য যিসকলে চৰকাৰী বৃদ্ধ পেনচন হওক বা অন্যান্য পেনচনাৰ আছে তেওঁলোকে নিশ্চয় এই আওতালৈ আহিব তেওঁলোকেও অতিৰিক্ত 10 নম্বৰটো লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এইখিনি আজি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন গতিকে যিসকলে আগৰে পৰা আমাৰ চেনেলটো ছাপোৰ্ট কৰি আছিল এই ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যিসকলে চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে জানে গম পায় আমি 3rd গ্ৰেড 4th গ্ৰেড বা অন্যান্য চৰকাৰী চাকৰিসমূহত নিযুক্তি প্ৰক্ৰিয়াত আৰু হৈ যোৱা পৰীক্ষাসমূহৰ দৰকাৰী ইনফৰমেশ্যনসমূহ প্ৰদান কৰি তেওঁলোকক যথেষ্ট সহায় কৰিছিলোঁ আৰু আহিব লগা পৰীক্ষাসমূহতো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' আমি প্ৰস্তুত কৰি যাম গতিকে আমাৰ লগত সংযুক্ত হৈ আৰু কমেণ্টত দিহা পৰামৰ্শ দি আমাৰ এই প্লেটফৰ্মটো আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ ধন্যবাদ